মই পৰিস্মিতা ফুকনে এনি ভাৰত 24 তৰফৰ পৰা সকলো অসমবাসীলৈ জনাইছো ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা। আজি গৰু বিহুৰ উপলক্ষে আমি আজি উপস্থিত আছো চৰাইদেউ জিলাৰ দিচাং নদীৰ চফৰাই ঘাটত। আৰু আজি ইয়াতে মোৰ কেমেৰা পাৰ্চনে দেখাব যে ইয়াত গৰু বিহুৰ দিনাখনি এটা পৰম্পৰাৰ যেনে ৰক্ষা কৰি সকলো ৰাইজ ওলাই আহিছে, কেনেদৰে গৰুক গা ধুৱাইছে, মাহ হালধিৰে তেওঁলোক গৰুক নোৱাই আজি ধুৱাই নতুন পঘাৰে গধূলিলে নতুন পঘাৰে তেওঁলোকক নতুন পঘা পিন্ধাব আৰু লগতে জাক দিব। গধূলিলে জাক দিয়া হয়। আৰু গৰু বিহু 7 বিহুৰ লগত গৰু বিহুৰ পৰম্পৰা আছে, কাৰণ গৰু বিহুটো আমাৰ যি খেতি কৃষি কৰ্মৰ লগত জড়িত, সেইবাবে গৰু আমাৰ যিহেতু অসমবাসী কৃষিৰ লগত জড়িত, সেইকাৰণে প্ৰথম দিনাই চ'ত মাহৰ সংক্ৰান্তিৰ দিনা আচলতে গৰু বিহু উদযাপন কৰা হয়। আমি ইয়াতে উপস্থিত আছে এজন স্থানীয় ৰাইজ, তেওঁৰ লগত কথা পাতিম। হয়, আমাৰ চৰাইদেউ জিলা আমাৰ মোহন গাঁও পুৰণা ঘাট বুলি কয় আমাৰ এটুকুৰাত দিচাং নৈ আমি আজি গা ধুৱাবলৈ লৈছোঁ। এই পৰম্পৰা আমাৰ প্ৰায় 50 বছৰৰ পৰা চলি আছে। সকলো আমাৰ ৰাইজে প্ৰায় 20 ঘৰমান আমি লগ লাগি ধুৱাওঁ আৰু এইদৰে আমাৰ সকলো কাম কাজ চলি থাকে ৰাজহুৱা হিচাপে। আচলতে গৰু বিহুৰ পৰম্পৰা আৰু আজি আৰু গৰুৰ লগত কি কি আছে আজি দিনটোত? গৰু বিহুৰ দিনতে আমি গা ধুৱাই মাহ হালধি ঘঁহিম, তাৰপিছত লাও খা বেঙেনা খাই চাট মাৰিম। তাৰপিছত গধূলিলৈ আমি গৰুক জাক দিম, ধোঁৱা দিম, পিঠা খুৱাম আৰু নতুন তৰা পঘাৰে আমি গৰুক বান্ধিম। সেইধৰণে আমাৰ পৰম্পৰা আমাৰ চলি আছে। আচলতে জাকটো কিহৰ কাৰণে দিয়া হয়? জাকটো দিয়া হয় মহ মাখি এনেকৈ চেৰেপা কিছুমান নাহিবৰ কাৰণে, সেইকাৰণে আমাৰ জাকটো দিয়া হয়। আৰু আপোনালোকে এতিয়া যে যিখন চাক আনিছে, চাকত কি কি বস্তু? চাকত লাও বেঙেনা কেৰেলা চেকেৰা সকলো দিয়া হয়। আৰু এইটো মাখিয়তী বুলি কয়, এইখিনি মাখিয়তী দীঘলতি আমি গৰুক কোবাওঁ, গা ধুৱাওঁ। সেইধৰণে আমাৰ চলি আছে পৰম্পৰা। হয়, লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হলি বৰ গৰু, দীঘলতি দীঘল পাত মাখি মাৰো জাত জাত। আচলতে এয়া হৈছে দিচাং নৈ কিনাৰত ৰাইজে ওলাই আহি গৰু বিহুৰ যি পৰম্পৰা ৰক্ষা কৰে। প্ৰতি বছৰে আচলতে তেওঁলোকে এই পৰম্পৰা উদযাপন কৰি আহিছে গৰু বিহুৰ দিনাখনি। আৰু ইয়াৰ লগতে বহুখিনিয়ে আছে, তেওঁলোকে এতিয়া গৰু গা ধুৱাই তেওঁলোকে আমলৰি টোপ পাৰিব আৰু আমলৰি টোপৰ পাছতে তেওঁলোকে 100 এবিধ শাক বুটলিব। আচলতে এই 100 এবিধ যি শাক, সেই বিষয়ে আমি কথা পাতিম। ইয়াত আছে বাইদেউসকলৰ লগত কথা পাতিম। 100 এবিধ শাক বুটলাৰ তাত আপুনি কওকচোন, 100 এবিধ যি শাক বুটলা হয় ইয়াৰ গা ধুৱাই নিয়াৰ পাছত, গৰু গা ধোৱাৰ পাছত 100 এবিধ শাক কিহৰ কাৰণে? 100 এবিধ শাক খালে বোলে বছৰটোৰ কাৰণে বেমাৰ আজাৰৰ কাৰণে বোলে ভাল, সৰু খজুৱতিৰ কাৰণে ভাল, সেইকাৰণে 100 এটা শাক খাব লাগে। কিছুমানে 100 এটা শাক নাপালে মানে আমলৰি টোপ পাৰি পেলাই নি খায়। আমি 100 এটা শাকে বুটলি পেলাই নি খাওঁ।
ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটলৈ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285